নাই আহক আপুনি সেইদিনাও তেনেকেই গুচি গৈছে চাহ একাপো নাখালে এঠাইলৈ আহিছিলোঁ আগতে বোলো নাই এপাক মাত দি যাওঁ পিছত আহিলোহেঁতেন নাই নাই আজি আহক ভাল লাগিব নাই নাই দেখিছোঁ দেই বাৰু আহক আপোনাৰ লেখা মেলা চলি আছে নহয় চলি আছে কথা এটা সুধো সোধক আপোনাক যে মই মেছেজৰ জৰিয়তে মাজে সময়ে যে খবৰ লওঁ আপুনি বেয়া পায় নেকি বাৰু কিয় বেয়া পাম বাৰু বেয়া পালে জানো মই ৰিপ্লাই দিওঁ কি জানো হ'ল আপোনাৰ লগত চিনাকি হোৱাৰ পৰা প্ৰায় আপোনালৈ মনত পৰি থাকে ময়ো নভবা নহয় বাৰু শইকীয়া আপোনাৰ পৰিয়ালৰ বিষয়ে কওকচোন মোৰ পৰিয়াল মোৰ জীৱনৰ সকলো কথাই মই আপোনাক ক'ম কিন্তু আজি নহয় ক'ৰ পৰা আৰম্ভ কৰিম ক'ত শেষ কৰিম ভাবি পাৰ পোৱা নাই শইকীয়া আপুনি আপোনাৰ জীৱনৰ সকলো কথা মোক ক'ব ময়ো ক'ম মোৰ জীৱনৰ তিতা মিঠা অভিজ্ঞতা যিখিনি মই অৰ্জন কৰিছোঁ ক'ম ময়ো ক'ম ঘৰত নহয় এদিন বাহিৰত ক'ৰবাত বহিম আমি ঠিক আছে ঠিক আছে শৰ্মা অলপ বহক আপুনি আজি চাহ খাব লাগিব মোক কিন্তু খালী চাহে দিব দেই একো নকৰিব খালী চাহ দিব চাহ লওক শইকীয়া আকৌ মোলৈহে আনিলে যে আপোনাৰ চাহ মই অলপ আগতে খাই উঠিছো আপুনি খাওক শইকীয়া মই কথা এটা ভাবিছোঁ কওকচোন আপুনি যিহেতু বাহিৰত যোৱাত কোনো আপত্তি নাই বুলি পেলাই কৈছে আমি মাজে সময়ে বাহিৰতে লগ হওঁ নহ'লে সদায় আপোনাৰ ঘৰত আহি থাকিব ভালো নালাগে নহয় হয় হ'ব দিয়ক হা যিহেতু আমাৰ মাজত বন্ধুত্বই গঢ় লৈ উঠিছে নিশ্চয় যাম